অনলাইন কাটিং ক্লাছৰ নতুন বেটছ 14 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। যিসকলে সুধি আছিল মোক মেছেজত বা কল কৰি, যিহেতুকে এটা বেটছ আৰম্ভ হোৱাৰ মই এমাহমান আন এটা বেটছ আৰম্ভ কৰিব নোৱাৰোঁ, সেইবাবে মই নেক্সট বেটছত জইন কৰাম বুলি কৈছিলোঁ। এতিয়া মই ধৰি লওক মেছেজবোৰ বহুত তলত গুচি গৈছে, কল কৰিবলৈও নম্বৰবোৰ বিচাৰি নাপাওঁ, সেইবাবে মই ভিডিঅ' কৰি জনালোঁ 14 নৱেম্বৰৰ পৰা নতুন বেটছ আৰম্ভ হ'ব। দুমহীয়া কোৰ্ছ, ফিজ 2000। লগতে ক্লাছৰ নিৰ্দিষ্ট এনেকুৱা টাইম নাই যে এটা টাইমতে আহিব লাগিব, ক্লাছ কৰিব লাগিব, কাৰণ মোৰ প্ৰায়খিনি ষ্টুডেণ্টে ধৰি লওক কোনোবাই জব কৰে বা কাৰোবাৰ সৰু বাচ্চা আছে বা তেনেকৈ ঘৰ সংসাৰ থাকিলে অকণমান দিগদাৰ হয় নিৰ্দিষ্ট এটা টাইম হ'লে। আৰু ডিজাইন মই 6টামান শিকাম। তাৰ উপৰি যদি ষ্টুডেণ্টে এটা দুটা ডিজাইন শিকিব বিচাৰে শিকিব পাৰিব। আৰু বহুতে সোধে যে অনলাইন ক্লাছত সম্ভৱ হ'বনে কাটিং শিকাটো। নিশ্চয় হ'ব। মেইন কথাটো হৈছে আগ্ৰহ লাগিব, একাগ্ৰতা লাগিব। অনলাইন অফলাইন বুলি কথা নাই, আগ্ৰহ নহ'লে অফলাইনতো ষ্টুডেণ্টে নোৱাৰে। আৰু আজিলৈকে মই অনলাইন ক্লাছ যিহেতু কৰিলোঁ বহুকেইটা বেটছ, এনেকুৱা হোৱা নাই যে কোনোবা এগৰাকীয়ে একোৱে পৰা নাই। নিশ্চয় পাৰিছে। আৰু একেবাৰে ব্লাউজ চিলাব নজনা গৰাকীয়েও খুব ধুনীয়াকৈ ব্লাউজ চিলাইছে, কাৰণ যিহেতুকে কাটিং শিকিব যিসকলে নোৱাৰে তেওঁলোকেহে শিকিব, গতিকে নোৱাৰা গৰাকীক পৰা কৰাটোৱে উদ্দেশ্য। আৰু প্ৰথমতে মই সদায় চিম্পুল ব্লাউজটোত গুৰুত্ব দিওঁ, আৰু একেবাৰে পেপাৰ কাটিঙৰ পৰা শিকোৱা হ'ব, বেচিকৰ পৰা। ডিজাইনত আমি লাহে ধীৰে যাম, কাৰণ যিহেতুকে চিম্পুলটো পাৰফেক্ট হ'লে ডিজাইন নিজেও বিভিন্ন ধৰণৰ দিব পৰা যায়। আৰু এদিনীয়া দুদিনীয়া ক্লাছ মই নকৰোঁ, কাৰণ কাটিঙৰ কোৰ্চটো বহুত দীঘলীয়া হয়, 2 মাহতে ভাবি চালে নহয়। তথাপিও ঘৰুৱা এটা পৰিৱেশৰ নিচিনাকৈ মই ক্লাছটো কৰিবলৈ চাওঁ। যদিও 2 মাহ বুলি কৈছোঁ, 3-4 মাহো লাগিব পাৰে, একো কথা নাই, সেইখিনিৰ কাৰণে মই আছোঁ। আৰু তাৰ উপৰি গ্ৰুপটো বা আমি ক্লাছৰ ষ্টুডেণ্টখিনি সকলোখিনি থাকিমেই সদায় মিলিজুলি। কেতিয়াবা কিবা সমস্যা পালে মোক সুধিব পাৰিব কোৰ্চ শেষ হোৱাৰ পিছতো। আৰু ধৰক কিবা বুজি নাপালে কল কৰি সুধিব পাৰিব, মেছেজ কৰি সুধিব পাৰিব, কোনো কথা নাই। এদিনীয়া দুদিনীয়া ক্লাছত ব্লাউজ শিকোৱাটো ইমান সহজ নহয়। দুমহীয়া কোৰ্চ, ফিজ 2000 কৈছোৱে। যিসকল শিকাটো একেবাৰে চিয়'ৰ তেওঁলোক জইন হ'ব। ওপৰত মই দি দিছোঁ গ্ৰুপৰ লিংক, তাত জইন হৈ ল'ব। কিবা যদি সুধিব লগা থাকে হোৱাটছআপ নাম্বাৰ দিছোঁ, আপোনালোকে মেছেজ কৰিব, কল কৰিবও পাৰিব। আৰু যদি কেতিয়াবা কলটো ৰিচিভ কৰা নহয়, মেছেজ এটা কৰি হ'লেও দিব, মই কল বেক কৰিম। শিকাটো যিসকল একেবাৰে ফাইনেল তেওঁলোকে যাতে জইন হয়, কাৰণ গোটেই ডিটেইলছখিনি মই কৈয়ে দিছোঁ। আৰু এতিয়া কথাটো হৈছে, কাৰণ লিমিটেড ষ্টুডেণ্ট ৰাখোঁ, বহুত বেছি হ'লেও অসুবিধা হয়। ইতিমধ্যে জইন হৈছে ভালেকেইগৰাকী, গতিকে যিসকল শিকিব বিচাৰে আপোনালোক জইন হৈ ল'ব। আৰু সুধিব লগা থাকিলেও কিবা সুধিব পাৰিব, যাতে সকলোৱে পাৰে ব্লাউজটো। নিজৰ ব্লাউজটো চিলাব পাৰিলেও বহুত বেছি ভাল বৰ্তমান সময়ত। সেই উদ্দেশ্যৰে মই কাটিঙৰ ক্লাছটো ষ্টাৰ্ট কৰিছিলোঁ, আৰু খুব সুন্দৰকৈ সঁহাৰি দিছে আপোনালোকে। মই আছোঁ সদায় আপোনালোকৰ লগত।